আগবাঢ়িছোঁ আমাৰ মানুহখিনিক একগোট কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু এনেকৈ একগোট আমি কৰিম আৰু বিভিন্ন আঞ্চলিকলৈ আমি গৈ আছোঁ এতিয়ালৈ আমি 32টাৰ ভিতৰত প্ৰায় 20টা অঞ্চল 20ৰ ওপৰ 20 শতাধিক আঞ্চলিকত আমি আলোচনা কৰিছোঁ সকলোৱে সন্মতি দিছে ইয়াতে BTR আঞ্চলিক দল দুটা আছে এটা BPF আছে আগেবাৰ দল আৰু এটা UPPL আছে আৰু সৰ্বভাৰতীয় দল হিচাপে ভাৰতীয় জনতা পাৰ্টি ইয়াতে আছে শুনিছোঁ কংগ্ৰেছৰ ইয়াতে বা যোৱাবাৰো খেলিছিলোঁ এইবাৰো খেলিব কিন্তু আমাৰ বৰ্তমান কোনো দলৰ লগত আলোচনা হোৱা নাই আমি আশা কৰিছোঁ কোচ ৰাজবংশী এটা মানে মেজৰ জনগোষ্ঠী এটা BTR অঞ্চলৰ বা অসমৰে হওক কোচ ৰাজবংশীৰ সমস্যাবিলাক সমাধান কৰি নগ'লে হয়তো এসময়ত গৈ এতিয়া আৰু বেছি সমস্যাৰ সৃষ্টি কৰিব গতিকে কোনো দলৰ লগত আমাৰ বৰ্তমান সম্পৰ্ক নাই কিন্তু যি দল বা সংগঠনে ৰাজনৈতিক হওক অৰাজনৈতিক হওক যে আমাৰ দাবীসমূহ সমৰ্থন কৰি আমাৰ লগত চুক্তিবদ্ধ হয় তেওঁলোকে লিখিতভাৱে আমাক তেওঁলোকৰ সমৰ্থন যোগায় তেনেকুৱা দলৰ লগত আমি আলোচনা কৰিবৰ বাবে বা সম্পৰ্ক কৰিবৰ বাবে আমি নিশ্চিতভাৱে চিন্তা কৰিম এই বিষয়টো আমি চিন্তা কৰোঁ হয় আমি যিটো আশা কৰিছোঁ কোনোবা দলৰ লগত আমাৰ সম্পৰ্ক হ'ব যদি কোনো দলে আমাৰ লগত সম্পৰ্ক নকৰে কিন্তু আমি আশা কৰিছোঁ সম্পৰ্ক কৰিব কাৰণ আমি সমষ্টি বহুতত আমি বিজয়ী হ'ব নোৱাৰিলেও আমি কিন্তু হৈ হ'ব পাৰিম বা কোনোবা আমি একেলগে ভোট দিলে কোনোবা দলক আমি বিজয়ী কৰাবও পাৰিম গতিকে এতিয়া আমাৰ সম্পৰ্ক নাই আৰু আমি এটা দাবী কৰিম কোনোবা এটা দলৰ লগত আমাৰ সম্পৰ্ক হোৱাৰ পিছত তেওঁলোকৰ লগতো আমি এইটো আলোচনা কৰি এইটো আমাৰ দাবী থাকিব যে আমাৰ কোচ ৰাজবংশীৰ প্ৰতিনিধিও তেওঁলোকে কোনোবা এটা বা দুটা সমষ্টি অপেন আছে বাৰু কোনোবা এটা হওক সমষ্টিত আমাৰ প্ৰতিনিধিও তেওঁলোকে নিৰ্বাচিত কৰি নিব লাগিব বুলি এটা মোৰ চৰ্ত থাকিব আমি সেইটো বিষয়ত নাযাওঁ এইটো মই আগতে কৈছোঁৱেই যে আমাৰ সন্মিলনী আছে দেৰগাঁও ডিষ্ট্ৰিক্ট কোচ ৰাজবংশী সন্মিলনী আছে সন্মিলনীয়ে পোনপটীয়াভাৱে ৰাজনীতি নকৰে সেই সন্মিলনীৰ অন্তৰ্গত আমি এখন ৰাজনৈতিক মঞ্চ এই ৰাজনৈতিক মঞ্চই আমি নিৰ্ণয় কৰি দিম যে আমাৰ ফালৰ পৰা কোন প্ৰাৰ্থী হ'ব আমি অন্যান্য ৰাজনৈতিক দলে কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনোবা প্ৰাৰ্থী দিলেও আমি সমৰ্থন জনোৱাৰ কথাটো আমি এতিয়ালৈ চিন্তা কৰা নাই আমি ভাবোঁ যে আমাৰ দাবীসমূহ ক'ব পৰা খোলাকৈ মুকলিকৈ ক'ব পৰা মঞ্চত সেই কোকৰাঝাৰ বা দিছপুৰত আমাৰ দাবীসমূহ ক'ব পাৰিব একমাত্ৰ আমাৰ সংগঠনৰ প্ৰাৰ্থীয়েহে নমস্কাৰ থাকিল তাৰমানে ইতিমধ্যে আমাৰ সমাজৰ কথাখিনি কৈছে তেওঁৰ কথাখিনি সম্বন্ধে মই কথা বিচাৰিছোঁ আমাৰ আঞ্চলিক 32টা আছে এই 32টা আঞ্চলিক ঘূৰাৰ পিছত আমি এখন অভিৱৰ্তন পাতিম এই অভিৱৰ্তন আমাৰ এই জনগোষ্ঠীৰ 32টা আঞ্চলিকৰ ভিতৰত যিসকল বুদ্ধিজীৱী আছে শিক্ষাবিদ আছে সকলো আমন্ত্ৰণ কৰি আমি বহি সিদ্ধান্ত গ্ৰহণ কৰিম আমি মাত্ৰ মানুহখিনি একগোট কৰাৰহে চিন্তা চৰ্চা কৰিছোঁ আমি আৰু ইতিমধ্যে আমাৰ জনগোষ্ঠীৰ যিসকল জ্ঞাতি বিভিন্ন দলৰ হিচাপে আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ তেওঁলোকৰ লগত থাকক মিলি থাকক কিন্তু আমাৰ গুৰিটো পাহৰি যাব নালাগে এইবাৰ আমি অন্তিম সংগ্ৰাম কৰিব বিচাৰিছোঁ আমাৰ ভোটবিলাক বিভাজন হৈ থাকে যাতে ভোট বিভাজন নহয় আমি এককভাৱে যাতে দিব পৰা যায় এইটো আমি চিন্তা চৰ্চা কৰিছোঁ এইটো আমাৰ মূল উদ্দেশ্য আমি একগোট কৰাৰ মূল উদ্দেশ্য আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যেতিয়া আমি অভিৱৰ্তন পাতিম বুদ্ধিজীৱীসকলক মাতিম সকলো আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম আমি কি কৰিম কি নকৰিম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com